জুবিন গাৰ্গে যেতিয়া তেখেতৰ আটাইতকৈ জনপ্ৰিয় সময়খিনিত আছিল, সেই সময়খিনিত অসমত সামৰিক সন্ত্ৰাস চলি আছিল। আলফাই বোমা বিস্ফোৰণ কৰিছিল, আলফাৰ সন্ত্ৰাস বৃদ্ধি পাইছিল। সেই সময়ছোৱাত আলফাৰ বিৰুদ্ধে গান লিখাটো দূৰৰ কথা, কথা কোৱাটো অসমৰ মানুহৰ বাবে অকল্পনীয় কথা আছিল। তেতিয়া জুবিন গাৰ্গে কি লিখিছে? তেতিয়া জুবিন গাৰ্গে লিখিছিল, শান্তি দিয়া, মুক্তি দিয়া, পুনৰ অসম গঢ়িবলৈ। জুবিন গাৰ্গৰ মাজত সেই সাহস আছিল, সেই প্ৰেৰণা আছিল। আপোনালোকে তাৰ পাছৰ সময়লৈ গুচি আহক, যেতিয়া অসমত কা বিৰোধী গণ আন্দোলন হৈছে, সন্মুখৰ পৰা জাতিটোক নেতৃত্ব দিয়া মানুহজন আছিল জুবিন গাৰ্গ। একেবাৰে শেহতীয়া সময়লৈ আহক, দীঘলী পুখুৰীৰ পাৰত যেতিয়া গছ কাটিবলৈ চৰকাৰ উদ্যত হৈছিল, সন্মুখৰ পৰা নেতৃত্ব দিয়া মানুহজন আছিল জুবিন গাৰ্গ। আজি যে সমগ্ৰ ভাৰত আচৰিত হৈছে জুবিন গাৰ্গৰ কথাবোৰ জানি, কিয় আচৰিত হৈছে? কাৰণ আমি যিবোৰ মানুহক শিল্পী বুলি কৈ থাকোঁ, যিবোৰ মানুহক আমি গায়ক গায়িকা অভিনেতা অভিনেত্ৰী বুলি কৈ থাকোঁ, তেনে বেছিভাগ মানুহৰ মেৰুদণ্ড নাথাকে। তেনে বেছিভাগ মানুহে এনেকুৱা মঞ্চ এখনলৈ আহি, এখন বিৰোধী সভালৈ আহি চৰকাৰ বিৰোধী কথা ক'বলৈ ভয় কৰে, কাৰণ তেওঁলোক বেছিভাগেই চৰকাৰৰ অনুগ্ৰহত উঠা বহা কৰে। আজি যদি আপুনি ভাৰতৰ একেবাৰে নামী দামী ফিল্ম ছুপাৰষ্টাৰবোৰলৈ লক্ষ্য কৰে, এই মানুহবোৰে কেতিয়াও মানুহৰ কাষত থিয় হৈ চৰকাৰ বিৰোধী কথা কৈ পোৱা নাই। তাৰ ভিতৰত মই ভাল পোৱা আটাইতকৈ মোৰ ভাল লগা অভিনেতাগৰাকীও আছে, আপুনি ভাল পোৱা অভিনেতাগৰাকীও আছে। বলিউডৰ নামী দামী ষ্টাৰবোৰলৈ আপোনালোকে লক্ষ্য কৰক, কেতিয়াবা দেখিছেনে তেওঁলোকে চৰকাৰ বিৰোধী কোনোবা কামত মাত মতা নেমাতে? তেওঁলোক সদায় এটা সুবিধাজনক স্থিতিত থাকে। কিন্তু জুবিন গাৰ্গৰ মাজত সেই সাহস আছিল, জুবিন গাৰ্গৰ মাজত সেই বিপ্লৱী সত্তা আছিল, যাৰ বাবে হেজাৰ সমালোচনা কৰাৰ পাছতো তেখেতে কিন্তু মানুহৰ মাজত থাকি অসমীয়া মানুহৰ বাবে মাত মাতি গৈছিল। কা বিৰোধী গণ আন্দোলনৰ সময়ত মোৰ মনত পৰে, জুবিন গাৰ্গক এগৰাকী ৰাজনৈতিক নেতা, দিগ্গজ ৰাজনৈতিক নেতাই মঞ্চৰ পৰা সমালোচনা কৰি কৈছিল যে জুবিন গাৰ্গে যে খাৰগুলিত টকা বিলায়, সেই টকা বিলোৱা গোটেই কাৰবাৰটো ভুৱা। খাৰঘুলিত যে জুবিন গাৰ্গে টকা বিলাইছিল, সেই কাৰবাৰটো ভুৱা বুলি কৈছিল। সেই সমালোচনা হোৱাৰ পাছতো কিন্তু জুবিন গাৰ্গ থমকি ৰোৱা নাই। সময়ে সময়ে জুবিন গাৰ্গক বিভিন্ন ভাবুকি দিয়া হৈছিল, জুবিন গাৰ্গ থমকি ৰোৱা নাছিল। গতিকে জুবিন গাৰ্গৰ স্মৃতিচাৰণ সভাত উঠি অহা প্ৰজন্মই এই সংকল্প লোৱাটো বৰ জৰুৰী, সত্য আৰু সততাৰ পক্ষত থাকি মানুহ আৰু জাতিৰ বাবে যি বিপদজনক, সেই কথাক বিপদজনক বুলি কোৱাৰ সংকল্পও নতুন প্ৰজন্মই লোৱাটো বৰ জৰুৰী। আগতে জাতিটোৰ যেতিয়া বিপদ হয়, আমাৰতো বেছিভাগ ৰাজনৈতিক নেতাই চলাহী কথা ক'ব জানে, মিছা মিছা কথা ক'ব জানে। আমাৰ সমাজৰ তথাকথিত যিবোৰ বুদ্ধিজীৱী, তেওঁলোকে টিভি টক শ্ব'ত, সেই টিভি টক শ্ব'বোৰলৈ গৈ দুয়োপক্ষ মিলাই, মানে চৰকাৰেও বেয়া নাপাওক, ৰাইজেও বেয়া নাপাওক, মাজেৰে কথা ক'ব জানে। বহু ক্ষেত্ৰত তেনেকুৱা বেমাৰ এটা অসমীয়া সাধাৰণ মানুহৰ গাতো আছে, মোৰ গাতো আছে, মই স্বীকাৰ কৰি লওঁ। কিন্তু এই বেমাৰ নথকা মানুহ এজনেই আছিলে এই মানুহজন জুবিন গাৰ্গ। আগতে যেতিয়া জাতিটোৰ বিপদৰ সময়ত চৰকাৰক কোনোবাই সাহসেৰে কিবা এটা কোৱাৰ সময় আহে, যিটো কথা আমি তথাকথিত ভদ্ৰ মানুহ বুলি ক'ব পৰা নাছিলোঁ, কাৰণ আমি ইফালেও মিলাব লাগে সিফালেও মিলাব লাগে, সেই সময়তে সেই কথা কোৱা মানুহজন আছিল জুবিন গাৰ্গ। কাকো ভয় নকৰি, কাকো ৰঙা চকুলৈ কেৰেপ নকৰি সাহসেৰে সঁচা কথা ক'ব পৰা মানুহজন আছিল জুবিন গাৰ্গ। আৰু আজি জুবিন গাৰ্গ আমাৰ মাজত নাই। গতিকে মই আপোনালোকক এই কথাই অনুৰোধ কৰিম, আমিতো জুবিন গাৰ্গৰ দৰে স্পষ্টবাদী হ'ব নোৱাৰোঁ, সিমান সাহস আমাৰ বুকুত নাই। কিন্তু তেখেতৰ দৰে অন্যায় আৰু অনিয়মৰ বিৰুদ্ধে মাত মাতি যোৱা সংকল্পটো কিন্তু আমি গ্ৰহণ কৰিব লাগিব। যেতিয়াই আমি অনিয়ম দেখিম, যেতিয়াই আমি অন্যায় দেখিম, যিহেতু আমি জুবিনৰ দেশৰ মানুহ, জুবিন গাৰ্গৰ দেশৰ মানুহ, তেখেতৰ দেশৰ মানুহ হিচাপে, তেখেতৰ জাতিৰ মানুহ হিচাপে, তেখেতৰ অসমখনত আমি বাস কৰা মানুহ হিচাপে আমি এই সংকল্প লোৱাটো বৰ জৰুৰী। অন্যায় আৰু অনিয়মৰ বিৰুদ্ধে মাত মতাটো, সাহসেৰে মাত মতাৰ সংকল্প অন্তত নতুন প্ৰজন্মটোৱে লোৱাটো অত্যন্ত জৰুৰী। মই ইমানখিনি কথা ক'লোঁ, কিন্তু যিটো কথা চাগে মই প্ৰথমতেই ক'ব লাগিছিল, জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ বাবে ক্ষিপ্ৰতৰভাৱে তদন্ত আগবঢ়াই নিয়াৰ কথাটো, সেই কথাটো মই ইচ্ছা কৰিয়েই শেষলৈ থৈছিলোঁ।